শুকুৰবাৰে সাংবাদিকৰ ওপৰত নগাঁৱত সংঘটিত হৈছিলে আক্ৰমণৰ ঘটনা আৰু সেই আক্ৰমণ কৰিছিলে নগাঁও জিলাৰ আয়ুক্তই আৰু তাৰ পিছতে সমগ্ৰ অসম জুৰি এক তোলপাৰ সৃষ্টি হৈছিল সমগ্ৰ অসমতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল সমগ্ৰ অসমৰ লগতে আজি মৰিগাঁৱতো প্ৰতিবাদী কাৰ্যসূচী মৰিগাঁও সাংবাদিক সমাজে অনুষ্ঠিত কৰিছে মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও সদৰ বিহুতলীত আৰু সদৰ বিহুতলীত এনেদৰেই বিভিন্ন দল সংগঠনৰ লগতে সংবাদ কৰ্মীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে মই দ্বিতীয় দৰ্শকসকলক মৰিগাঁও বিহুতলীৰ পৰা দেখুৱাইছোঁ এই দৃশ্য যে মৰিগাঁও সাংবাদিক সমাজৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে সাংবাদিক দীপাংকৰ মেধি ন্যায় দাবী কৰিছে আৰু লগতে যিগৰাকী আইএছ বিষয়া তেখেতক নিলম্বন দাবী কৰি এনেদৰে তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই প্ৰতিবাদ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক উপস্থিত আছে মই তেখেতৰ পৰা জানিব বিচাৰিম এটা অত্যন্ত দুখজনক বিষয় যে সাংবাদিকে প্ৰশ্ন কৰাৰ বাবে মাৰ খাবলগীয়া হ'ল এটা পৰিস্থিতিৰ সৃষ্টি হৈছে এইখন অসমত হয় যোৱাকালি নগাঁও জিলাত যিটো ঘটনা সংঘটিত হৈছে যে এজন প্ৰশাসনিক বিষয়াই এজন সংবাদকৰ্মী যাক আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কওঁ সেই সংবাদকৰ্মীক প্ৰহাৰ কৰা ঘটনাক আমি তীব্ৰভাৱে গৰিহণা আৰু ধিক্কাৰ দিছোঁ গতিকে এজন প্ৰশাসনিক বিষয়াই যদি এজন সাংবাদিকক যদি প্ৰহাৰ কৰে তেওঁলোকে যদি নিজে আইন হাতত তুলি লয় তেনে আমাৰ যি আইন আছে সেই আইন শৃংখলা বজাই ৰাখিব কোনে গতিকে আজি এই মৰিগাঁও জিলা সাংবাদিক সমাজে যি কাৰ্যসূচী হাতত লৈছে এই কাৰ্যসূচীৰ পৰা আমি স্পষ্টভাৱে আমি চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ এই ঘটনাটোৰ ওপৰত যদি উচিত তদন্ত হয় আৰু দোষীক যদি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰে যাতে এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় যদি সাংবাদিকে যদি নিৰাপত্তা নাথাকে যাতে যি বাকী জনসাধাৰণ আছে সেই জনসাধাৰণৰ নিৰাপত্তা ক'ত থাকিব গতিকে আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ এই ঘটনা যদি পুনৰাবৃত্তি হয় আৰু দোষীক যাতে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰে সেই আমি দাবী জনালোঁ চোৰৰ দৰে গৰু ছাগলীক যেনেদৰে টানি টানি লৈ গৈছে ঠিক তেনেদৰে এজন সাংবাদিকক লৈ যোৱা গৈছে সেই কথাটো আমি ইতিমধ্যে দেখিছোঁ সামাজিক মাধ্যমত ভাইৰেল হৈছে সমগ্ৰ ভিডিঅ' আৰু তাৰ পৰাই অনুমান কৰিব পাৰি যে আচলতে কেনেধৰণে ভিতৰত কাৰণ ৰাইজৰ সন্মুখত যদি এজন সাংবাদিকক গৰুৰ ছাগলীৰ দৰে টানি লৈ যাব পাৰিছে চোৰৰ দৰে ক্ৰিমিনেলৰ দৰে নিব পাৰিছে তেতিয়াহ'লে ভিতৰত আচলতে কেনেধৰণৰ অত্যাচাৰ কৰিছে আৰু যিগৰাকী সাংবাদিকে বাৰে বাৰে কৈছে শাৰীৰিক তেওঁ অসুস্থ আৰু তেওঁ এগৰাকী বিধৱা মহিলাক সহায় কৰিব আহিছিলে আৰু তাৰপিছত এনেধৰণৰ নিগ্ৰহ কৰিছে এনেধৰণে মাৰপিট কৰিব এইটো কেতিয়াও সংবাদকৰ্মী হিচাপে আমি মানি ল'ব নোৱাৰোঁ আৰু যদি তেনেধৰণৰ নহয় আমাক তেতিয়াহ'লে আমাৰ যিগৰাকী জনসংযোগ মন্ত্ৰী আছে তেখেতসকলে আমাক ছেফটি কিবা কাপোৰ কানি দিয়ক যি পিন্ধি আমি কাৰোবাক প্ৰশ্ন কৰিম কাৰোবাৰ বাইক ল'ম ছেফটিৰ বাবে আমাক যদি কিবা যেনেধৰণে আমি পানীত নপৰিবৰ কাৰণে আমাক ছেফটিৰ কাৰণে থাকে তেনেধৰণে যদি ছেফটি আমাক জেকেট দিয়ে তেতিয়া জেকেট পিন্ধি পেলাই আমি বাইক ল'ব লাগিব কাৰণ বাইক ল'ব যাওঁতে যদি মাৰপিট কৰে সেই কথা গঢ়া যদি ডিচিগৰাকীয়ে মাৰপিট কৰাই নাছিল তেতিয়াহ'লে সেই বিশেষ যি চেনেলটোৰ কেমেৰাটো বা তেওঁলোকৰ যিখন মেমৰি কাৰ্ডটো কিয় ডিলিট কৰি দিয়া হ'ল তাক লৈ কিন্তু আমাৰ প্ৰশ্ন আছে মৰিগাঁও ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়া আছে মই তেখেতৰ পৰা জানিব বিচাৰিম এই ঘটনাটো অতিশয় দুৰ্ভাগ্যজনক এগৰাকী সংবাদকৰ্মীৰ ওপৰত যিধৰণে নগাঁও জিলা উপায়ুক্তগৰাকী অত্যাচাৰ চলালে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কাৰণ সাংবাদিকগৰাকী তেওঁ নিজেই অসুস্থ তাৰপিছতো তেখেতে এগৰাকী অসহায় মহিলাক সহায় কৰিবলৈ গৈছিলে।